লখিমপুৰ জিলাখনৰ এটা প্ৰান্তত এতিয়া সৃষ্টি হৈছে কৰ্ম বিপ্লৱৰ এক বিশেষ বিপ্লৱ চলিছে। এই বিপ্লৱ হৈছে কৃষি তথা কৰ্ম বিপ্লৱ। কিন্তু এই কৃষি আৰু কৰ্ম বিপ্লৱৰ নেতৃত্ব লৈছে এগৰাকী সমাজকৰ্মীয়ে। ৰাজ্যখনৰ অন্যতম এগৰাকী উদ্যোগী আৰু ব্যৱসায়ীয়ে এই গোটেই ব্যৱস্থাটোত উদ্যোগ হিচাপে লৈছে আৰু তেওঁৰ নেতৃত্বতেই এতিয়া এই প্ৰান্তটোত ইখনৰ পাছত সিখনকৈ ফাৰ্ম আৰম্ভ হৈছে আৰু এই ফাৰ্মসমূহ গাহৰি, ব্ৰইলাৰ, ছাগলীকে ধৰি বিভিন্ন। কিন্তু এইসমূহ কৰিছে কোনে, কিয় কৰিছে, ক'ত কৰিছে, এইসমূহ আজি আমি আপোনালোকক আপডেট দিবলৈ আহিছোঁ। মই বৰ্তমান উপস্থিত আছোঁ লখিমপুৰ জিলা নাৰায়ণপুৰত আৰু নাৰায়ণপুৰৰ এখন গাহৰি ফাৰ্মত বৰ্তমান মই আহি উপস্থিত হৈছোঁহি আৰু ভিতৰ ভাগলৈ মই সোমাই যাবলৈ চেষ্টা কৰিম। সম্পূৰ্ণৰূপে বিজ্ঞানিক যিটো পদ্ধতি সেই পদ্ধতি তেওঁলোকে অৱলম্বন কৰিছে চাফ চিকুণতাৰ ক্ষেত্ৰত। আমি কেনেধৰণে যাম, প্ৰথমে কি কৰিম, আমি চেনিটাইজ কৰিব লাগিব। প্ৰথম চেনিটাইজ কৰি হেণ্ড স্প্ৰে কৰিব লাগিব আৰু লগত পটাছ পানী ভৰি ধুই চেণ্ডেল পিন্ধি ভিতৰলৈ সোমাব, চেনিটাইজ কৰি দিয়ক। আৰু চাওক, আমি এনেধৰণে গাহৰি ফাৰ্মত সোমোৱাৰ আগত এনেধৰণে চেনিটাইজ কৰিম আৰু এই আমি জোতা খুলিব লাগিব। খুলি ইয়াৰ পাছত আমি চেণ্ডেল পিন্ধিম আৰু এইটো কি পানী কয়, পটাছ পানী। পটাছ পানী এনেধৰণে আমি ভৰি জুবিয়াব লাগিব আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি গাহৰি ফাৰ্মখনৰ ভিতৰলৈ সোমাই আহিছোঁ। এখনেই নহয়, প্ৰায় 60খনকৈ ফাৰ্ম আছে। আমি 60খনকৈ ফাৰ্মৰ আপডেট আপোনালোকক দিব নোৱাৰিম, কিন্তু কেনেধৰণে কৰ্ম বিপ্লৱৰ সৃষ্টি হৈছে এইসমূহ দৃশ্যাংশ আজি আপোনালোকক আমি সবিশেষ জনাবলৈ চেষ্টা কৰিম। উপস্থিত আছোঁ এতিয়া শিমলুগুৰি বহু পথাৰত আৰু বহুকেইখন ফাৰ্ম আছে। ভিন্ন প্ৰান্তলৈ আমি যাম। নাৰায়ণপুৰ আৰু বিহপুৰীয়া ৰাজচক্ৰ অৰ্থাৎ সমগ্ৰ বিহপুৰীয়া সমষ্টিতে এতিয়া কৃষি বিপ্লৱৰ সৃষ্টি হৈছে আৰু ভিতৰ ভাগলৈ আহিছোঁ। চাওক, নেট খুব সুন্দৰভাৱে লগাই ৰাখিছে, কাৰণ শালিকা বা বিভিন্ন চৰাই যাতে ইয়াত সোমাব নোৱাৰে, কাৰণ ইয়াৰ জৰিয়তে ইনফেকশ্যন হ'ব পাৰে, সেইকাৰণে ইয়াত নেটসমূহ লগোৱা হৈছে আৰু ইয়াত সম্পূৰ্ণৰূপে বৈজ্ঞানিকভাৱে গাহৰি পোহপাল কৰা হৈছে। এইসমূহ গাহৰি পোৱালি ভিডিঅ' জাৰ্নেলিষ্টে আপোনালোকক দেখুৱাব। এনেধৰণেই এতিয়া ইয়াত পোহপাল কৰা পৰিলক্ষিত হৈছে আৰু বহুখিনি গাহৰি পোৱালি আছে ইয়াত সোমাব। নতুনকৈ তেওঁলোকৰ যি ষ্টক, সেই ষ্টক আহি ইয়াত সোমাবহি। ভিন্ন প্ৰান্ত দেখিছেই আপোনালোকে, ইয়াত খালী হৈ আছে। এইসমূহত গাহৰি নতুন ষ্টক খন্তেক পাছতে আহি সোমাবহি। আমি বহুকেইখন ফাৰ্মলৈ যাম। ডাঙৰীয়া, পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ MMD ফ'কাছলৈ। কেনেকুৱা ধৰণৰ এটা পৰিৱেশ আপোনালোকে নতুন প্ৰজন্মৰ বাবে এটা ব্যৱস্থা লৈছে? হয়, MMD নিউজলৈ প্ৰথমতে আমাৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ আমাক এই সুবিধাকণ দিয়াৰ কাৰণে। আমাৰ বিহপি আৰু যুৱ ব্যৱসায়ী গুৱাহাটীত প্ৰতিষ্ঠিত, তেখেতৰ ঘৰ আমাৰ যোৱাবাৰী আমাৰ বিহপি সমষ্টিতে হয়। তেখেতে আমাৰ নিবনুৱা যুৱকসকলক কৰ্মসংস্থাপনৰ কাৰণে এটা ব্যৱস্থা কৰিছে। তেখেতে আমাৰ বিহপিয়া গোটেই বিধানসভা সমষ্টিটোৰ ভিতৰত মোটামুটি 63খন এনেধৰণৰ ফাৰ্ম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। সেই 63খনৰে সকলোখিনি এনেদৰে গাহৰি ফাৰ্মেই নহয়, ব্ৰইলাৰ ফাৰ্ম আছে, আমাৰ ছাগলী ফাৰ্ম আছে। আৰু আজি যুৱকসকলে তেখেতৰ যিটো উদ্যমী আঁচনিটোত সোমাই লৈ আজি যিটো কোনো এজন মন্ত্ৰীয়েও কৰা নাই, কোনো এজন বিধায়কো আজিলৈকে কৰা আমাৰ দৃষ্টিগোচৰ হোৱা নাই, আজি ৰাম ভূঞাদেৱে এই কামখিনি কৰাৰ খাতিকে আমি বিহপুৰীয়া সমষ্টিবাসী সমস্ত যুৱকে আজি তেখেতৰ লগত আমি 1200 প্ৰায় 1400মান যুৱক একত্ৰিত হৈছোঁ এই ব্যৱসায়টোত। গতিকে আমি যুৱকসকলে আজি তেখেতক এই সুযোগতে আপোনালোকৰ চেনেলৰ থ্ৰুৱেদি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ শিমলুগুৰিত 3খনকৈ ফাৰ্ম হৈছে, ব্ৰইলাৰ ফাৰ্ম হৈছে, গাহৰি ফাৰ্ম হৈছে আৰু এগৰাকী উদ্যোগীয়ে ইয়াৰ ব্যৱস্থা লৈছে। শিমলুগুৰি অঞ্চলটোৰ প্ৰায় 60গৰাকীকৈ লোক, কেৱল মাত্ৰ শিমলুগুৰি পঞ্চায়তৰে 60গৰাকীকৈ যুৱকে সংস্থাপন পাইছে। আমি জয়তে MMD ফ'কাছৰ সাংবাদিক বন্ধুসকলকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপোনাৰ দৃষ্টিত এনেকুৱা এটা কথা হয় নেকি, যিটো আমাৰ গাঁৱলীয়া ভাষাত কয়, এই বেকাৰ ল'ৰাবোৰক এতিয়া সংস্থাপন দিছে? বেকাৰ ল'ৰাবোৰক সংস্থাপন দিছে আৰু নাৰায়ণ ভূঞাদেৱ নিজেও এজন খুব উদ্যমী, তেওঁ অত্যুৎসাহী আৰু একেবাৰে যিটোক আমি কওঁ যে নিজৰ হেৰিৰ কাৰণে তেওঁ নিজেই প্ৰতিষ্ঠিত হোৱা এজন ব্যক্তি। তেওঁক মই একেবাৰে বহু কালৰ পৰাই লগ পাইছোঁ আৰু মানুহে ৰাম ভূঞা বুলি বেছিকৈ জানে। বেছিকৈ ৰাম ভূঞা বুলি মাতে। তেওঁ দেউতাকে মৰমতে দুটা নাম দি গৈছে, ৰাম আৰু নাৰায়ণ, কিন্তু নাৰায়ণ নামটো প্ৰায় উজ্জ্বল হৈ থাকে, ৰামটো বৰকৈ প্ৰচলিত হয়। বাৰু যেই হওক, দুইটা নামৰে যথাৰ্থতা আছে, গতিকে দুইটা সমাৰ্থক, সেয়া আমি ক'ব নোখোজোঁ। কথা হ'ল কি, তেখেত নিজেই যেনেকৈ উদ্যমী, আনকো আচলতে কৰ্মবিমুখ হৈ
এনেই হতাশাত মানে ভুগি থকাটো তেখেতে পচন্দ নকৰে। মই তেখেতৰ গুৱাহাটীত থকা যিটো ইস্কন বিল্ডাৰ্ছ তাতো মই গৈছোঁ। তাতো তেওঁ এই বিহপুৰীয়া সমষ্টিৰ বিভিন্ন গাঁৱৰ পৰা যিসকল ল'ৰাই হতাশাত ভুগি মানে মদ খোৱাকৈ ধৰি পেলাই বদ অভ্যাসত মানে জড়িত হৈ পৰিছে, সেই ল'ৰাসকলক নি তেওঁ যাক যেনেকৈ পাৰে সংস্থাপিত কৰিছে। গতিকে তাৰে এটা বৃহত্তম প্ৰয়াস তেখেতে গোটেই সমষ্টিটোত, এতিয়া বিহপুৰীয়া সমষ্টিটোত যিখিনি আচলতে আমাৰ সন্মানীয় বিধায়কে কৰিব লাগিছিল, সেই কামখিনি এজন অত্যুৎসাহী উদ্যমী ব্যৱসায়ী হিচাপে নাৰায়ণ ভূঞাই কৰিছে। তেওঁ নিবনুৱা যুৱকসকলক, বিশেষভাৱে যুৱকসকলক যাতে হতাশাগ্ৰস্ত হ'ব নালাগে আৰু নিজেই নিজৰ ওপৰত ভৰি দিব পৰাকৈ স্বনিয়োজনৰ পথ মোকলাই দি এটা খুব বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে। গতিকে আমি তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ আৰু তেখেতক ভগৱন্তই সৎ বুদ্ধি দিয়ক আৰু তেখেতে আহি থকা দিনসমূহতো এইদৰে আমাৰ হতাশাগ্ৰস্ত যুৱক যুৱতীসকলক কৰ্ম অনুপ্ৰেৰণাৰে অনুপ্ৰাণিত কৰি আগুৱাই লৈ যাওক, এই আশা আমি। আপোনালোকৰ গাঁৱৰ কেইজন ল'ৰাই সংস্থাপন পালে? গাঁও বুলি নহয়, গোটেই শিমলুগুৰি গাঁও পঞ্চায়তৰ ভিতৰত 20 জনে এই গাহৰি ফাৰ্মৰ জৰিয়তে সংস্থাপন লাভ কৰিছে। শিমলুগুৰিত মুঠ 3খন মানে 3খন গাহৰি ফাৰ্ম আছে। শিমলুগুৰিত মুঠ 3খন গাহৰি ফাৰ্ম আছে। 3খন এটা পঞ্চায়তত তেওঁ 3খন নিৰ্মাণ কৰিছে, ৰামভূঞাই নিৰ্মাণ কৰিছে, 3খনকৈ দিছে। আৰু আমাৰ এইখনত 20 জন মানে 60জন যুৱকে তাত সংস্থাপন পাইছে। আৰু লগতে আমি তেখেতলৈ আন্তৰিক ধন্যবাদ যাচিছোঁ। তেখেতে যি সমাজকৰ্মী হিচাপে বা এই পদক্ষেপ লৈ বিশেষকৈ নিবনুৱা যুৱকসকলক আগবঢ়াই নিয়াত তেখেতৰ বহুত অৰিহণা আছে। আৰু তেখেতে অকল এইটোৱে কোৱা নাই, যথেষ্ট কাৰোবাৰ অসুখ বিসুখ হ'লে যথেষ্ট দুখীয়া পৰিয়ালক সহায় কৰি আহিছে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সহায়টো বহুতে কৰে, কিন্তু আমি কৰ্ম বিপ্লৱৰ কথা কৰ্মৰ জৰিয়তে তেখেতে যুৱকসকলক কেনেকৈ কৰ্ম কৰি নিজকে স্বাৱলম্বী হ'ব পাৰে তাৰ পথ দেখুৱাইছে। আৰু আমি আশা ৰাখিছোঁ ভৱিষ্যতেও তেখেতে যাতে এই ধৰণে কাম কৰক আৰু তেখেতৰ জীৱন সোণালীময় হওক। আমি আৰু বহু ফাৰ্ম আছে, এই ফাৰ্মসমূহৰ আপডেট আৰু আপোনালোকক দি থাকিবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ। আৰু বৰ্তমান আছোঁ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত। নাৰায়ণপুৰ ৰাজহ চক্ৰ আৰু বিহপুৰীয়া ৰাজহ চক্ৰ অৰ্থাৎ সমগ্ৰ বিহপুৰীয়া বিধানসভা সমষ্টিটোতে এগৰাকী ব্যৱসায়ীৰ নেতৃত্বত ৰাজ্যখনৰ তেওঁ বিশিষ্ট এগৰাকী উদ্যোগী, তেওঁৰ নেতৃত্বত আচলতে যুৱ প্ৰজন্মৰ যিসকল যুৱক যুৱতী, নিবনুৱা যুৱক যুৱতী যিসকলে সংস্থাপনৰ বাবে বৰ্তমান বাট চাই আছিল, তেওঁলোকক লৈ কৃষি কৰ্ম অৰ্থাৎ কৰ্ম বিপ্লৱৰ এক সূচনা কৰিছে। আৰু এই কৰ্ম বিপ্লৱ তেওঁলোকে কেনেধৰণে কৰিছে তাকে জানিবলৈ আমি আহি উপস্থিত হৈছোঁ। চাওক, এটা হাবিৰ ৰাস্তা, লুংলুগীয়া পথ, এই পথটোৱেদি আমি খোজকাঢ়ি গৈ থাকিম। আৰু এই পথটোৱেদি খোজকাঢ়ি গ'লেই আপোনালোকে কিছু দূৰ গ'লেই এখন বিশেষ ফাৰ্ম পাব। আমি এতিয়া আছোঁ বিহপুৰীয়া বিধানসভা সমষ্টিৰ ডুবপাং পঞ্চায়তত। আৰু ডুবপাং পঞ্চায়ততো 4খন ফাৰ্ম এইগৰাকী বিশেষ উদ্যোগপতি অৰ্থাৎ বিশিষ্ট উদ্যোগপতিগৰাকীয়ে খুলিছে। আৰু ইয়াতো তেওঁ 4খন ফাৰ্মৰ জৰিয়তে প্ৰায় 80জনকৈ যুৱক যুৱতীক সংস্থাপন দিছে। প্ৰতিখন ফাৰ্মত 20জনকৈ যুৱক যুৱতীক সংস্থাপন দিছে। প্ৰায় 60খনকৈ ফাৰ্ম তেওঁ খোলা বুলি বিশেষ সূত্ৰৰ পৰা আমি জানিব পাৰিছোঁ। গতিকে আমি আজি কথা পাতিবলৈ চেষ্টা কৰিম প্ৰকৃততে তেওঁ কেইখন ফাৰ্ম খুলিলে, কিয় খুলিছে, কিমান লোকক বিহপুৰীয়া বিধানসভা সমষ্টিত সংস্থাপন দিছে, এই সম্পৰ্কে আজি আমি জানিবলৈ চেষ্টা কৰিম। আৰু সেয়েহে আমি এই ভিতৰুৱা পথটোদি আমি যাত্ৰা আৰম্ভ কৰিম। আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি গৈ এখন ব্ৰইলাৰ ফাৰ্ম পাম, আৰু যিখন ফাৰ্মত বহু যুৱক যুৱতীক সংস্থাপন দিয়া হৈছে। ইয়াৰোপৰি এই ফাৰ্মখনৰ উপৰিও এই পঞ্চায়তত আছে আৰু 3খনকৈ ফাৰ্ম। ঠিক তেনেদৰে বিহপুৰীয়া বিধানসভা সমষ্টিৰ প্ৰতিটো পঞ্চায়তত যিহেতু কৃষি কৰ্ম বা কৃষি বিপ্লৱ সূচনা কৰিছে এগৰাকী ব্যৱসায়ীৰ নেতৃত্বত, কেনেধৰণে তেওঁ কৰিছে সেই সম্পৰ্কে আজি কিছু তথ্য ল'বলৈ চেষ্টা কৰিম। আৰু বৰ্তমান আছোঁ বিহপুৰীয়া সমষ্টিৰ ডুবপাং গৰুবন্ধা পঞ্চায়তত। আৰু ইয়াতো প্ৰায় উদ্যোগী ৰামভূঞাৰ নেতৃত্বত 4খনকৈ ব্ৰইলাৰ ফাৰ্ম আছে। তাৰে এখনৰ মাজলৈ আমি আহিছোঁ। ইয়াত 20জনকৈ যুৱকক এই ফাৰ্মখনত সংস্থাপন দিয়া হৈছে। কেপাচিটি আছে 3000
5টাকৈ পোৱালি অৰ্থাৎ ব্ৰইলাৰ ইয়াত উৎপাদন কৰিব পাৰিব আৰু চাওক কেনেধৰণে পুহিছে ব্ৰইলাৰসমূহ মই দৃশ্যাংশসমূহ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু প্ৰতিজন যুৱক আছে এইসকল শিক্ষিত নিবনুৱা যুৱক যিসকল যুৱকক ৰাম ভূঞাৰ নেতৃত্বত সংস্থাপন দিয়া হৈছে আৰু সকলোৱে তেওঁক ৰাম বুলি জানে কিন্তু নাৰায়ণ নামটো গতিকে পুনৰবাৰ আপোনাক স্বাগতম জনাইছোঁ MMD ফ'কাছলৈ এটা ইতিবাচক বাৰ্তা আপোনালোকে সমষ্টিটোত এতিয়া সকলো ল'ৰা একত্ৰিত হৈছে 20জনকৈ এটা টীম বনাইছে গাহৰিৰ লগতে ব্ৰইলাৰ কয়লাৰ বা লোকেল মুৰ্গী তেনেকুৱা ধৰণৰ ফাৰ্ম আপোনালোকে কৰিছে অন্যহাতে মৎস্য উৎপাদনৰ ক্ষেত্ৰতো আপোনালোকে ভূমিকা লৈছে বুলি বিভিন্ন পক্ষৰ পৰা কৈছে কিন্তু এটা প্ৰশ্নটো হৈছে এই ফাৰ্মসমূহ যে আপোনালোকে কৰিছে আপোনালোকৰ লাভ লোকচান কেনেধৰণে হ'ব ইয়াত ধৰক এতিয়া 2000 মুৰ্গী আছে আপোনালোকৰ এইটো পঞ্চায়তৰ আণ্ডাৰত 4খনকৈ ফাৰ্ম হৈছে 4খন ফাৰ্মত ধৰক 20জনকৈ 80জন নিবনুৱা যুৱক যুৱতী পঢ়ি থকা শিক্ষিতই হওক বা কোনোবাই কলেজ পঢ়ি আছে কোনোবাই চাকৰি সংস্থাপনৰ আশাৰে আছিলে তো 80জনৰ ভিতৰত আপোনালোক এই ফাৰ্মখনত যে 20জন আছে আপোনালোকৰ প্ৰফিটটো কেনেকুৱা ধৰণৰ হ'ব প্ৰফিট বুলি ক'লে মানে এনেকুৱা হ'ল আমি যিকেইজন আমাৰ শিক্ষিত নিবনুৱা আছিলে তেওঁলোকে এটা প্লেন কৰি আছিলে এনেকুৱা কিবা এটা কৰিব পাৰি নেকি নিজক সংস্থাপন কৰিবৰ কাৰণে তাৰপাছত আমাক ৰাম ভূঞাদেৱে যোগাযোগ কৰিলে তেখেতে নিজে আমাক গোটাই ক'লে যে তোমালোকে কি কৰিব বিচাৰা আমি ক'লোঁ যে এখন ফাৰ্ম যেতিয়া হ'লে আমাৰ সুবিধা হয় তেখেতে ক'লে যে সকলো মই কৰি দিম তোমালোকে কৰিব নালাগে মাত্ৰ কষ্টৰে কামখিনি কৰিলে হ'ল তেওঁ সম্পূৰ্ণ আৰ্থিকভাৱে সহায় কৰিলে সম্পূৰ্ণ বনোৱা মেলা পাতৰ এইটো যে তেওঁৱে কৰি দিলে এতিয়া আমি মাত্ৰ পালন কৰিব ফেন চেন বুজা লাগিছে হয় ফেন লাইট বা য'ত যি বাঁহ এইবোৰ ইয়াত আপোনালোকে একোৱে নাই আনকি ইয়াত থকা আপুনি বাচন বৰ্তন যিমান দেখিছে বা ইয়াত প্ৰতিটো ৰছী এটা গজাল পৰ্যন্ত সকলো তেখেতে মটৰ বহাই দিছে কাৰেণ্ট লৈ দিছে ইয়াত যি দেখি আছে সকলো তেওঁ আমাৰ পৰা এতিয়ালৈকে মূলধন হিচাপে আমাৰ মাত্ৰ কষ্টটোহে তাৰ বাহিৰে ইয়াত এক পইচাও আমি কোনো দিয়া নাই যেতিয়া আমি বিক্ৰী কৰি পইচা পাম সেইটো আমাৰ সম্পূৰ্ণ মূলধন হ'ব আমাক ৰাম ভূঞাদেৱে একদম স্পষ্টভাৱে জনাইছে ইয়াৰ পৰা যেতিয়া প্ৰফিট হ'ব তেওঁ কোনোদিন কোনো পইচাও একো নিবিচাৰে আৰু লাগিলে আমাক দিবহে মানে 2000 মুৰ্গীত কিমান প্ৰফিট হ'ব 50000 হ'ব না বেছি হ'ব আমি যি আইডিয়া জানো বেলেগে যেনেকৈ পুহি আছে আমি আইডিয়া কৰাৰ মতে আমাৰ 80000 ওপৰত হ'ব লাগে মানে ধৰি লওক 1000 পোৱালি যিবিলাকে পুহিছে তেওঁলোকৰ 45000 বা 50000 টকা এটা প্ৰফিট হয় বুলি কয় গতিকে আমাৰ যেতিয়া 2000 ওপৰত আছে এতিয়া আমি সেই একেবাৰে ন্যূনতম আমি 80-85 ধৰিব পাৰোঁ হয়তো যদি আমাক লাখ দিয়ে মানে যদি মই সুবিধা পাওঁ হয়তো লাখৰ ওপৰতো হ'ব পাৰে তথাপি আমি 80 ধৰিছোঁ পইচাটো মানে 20জনৰ লগত ভাগ হ'ব নে কেনেকুৱা ধৰণৰ সেই পইচাটো সম্পূৰ্ণ 20জনৰ মাজত ভাগ হয় কিন্তু আমি ভাবিছোঁ যাতে আমি ফাৰ্মখন আৰু বহল কৰিব পাৰোঁ যাতে আমি আকৌ ৰাম ভূঞাদেৱৰ পৰা পইচা নিবিচৰাকৈ কৰিব পাৰোঁ আমি অকণ এক্সপাণ্ড কৰাৰ কাৰণে তাৰপৰা হয়তো 5-10 কিবা মাহিলী থৈ যাম বাকীটো আমাৰ সকলো মাজত ভাগ কৰিম বা তেনেকুৱা ধৰণে আগবাঢ়িম বুলি ভাবিছোঁ কাৰণ এইটো বৰ ইজি কথা নহয় যে এই 20জন ল'ৰা সংস্থাপন কৰিবৰ কাৰণে প্ৰায় আজি 4-5 লাখ টকা খৰচ কৰি পেলাই আমাক বনাই দিছে মানে আপোনাৰ এইটোৱে কওঁ কেমেৰাই যে আপুনি যি দেখিছে য'ত এটা গজাল পৰ্যন্ত ৰছী পৰ্যন্ত আনকি আমি কাম কৰি থাকোঁতে ল'ৰাসকলৰ খৰচ পৰ্যন্ত সকলো দিছে ইয়াত কেনেকৈ পানী মটৰ বহাব লাগে এটা কোৱা মুহূৰ্তত আহি মটৰ বহাইছে বা কাৰেণ্ট লৈ দিছে বা ইয়াত আজি আমি এখন বনাওঁতে যিমানখিনি সময় গৈছে প্ৰতিডাল বাঁহ আমি অলপ খোজকাঢ়ি গৈ থাকিম মই সুধি যাম আপোনাক প্ৰশ্ন কিছুমান ৰাম ভূঞাই যে এইসমূহ যে কৰি যে দিছে স্বাৰ্থ কিবা আছে মই চিধাকৈ সুধিছোঁ মই কি ক'ম এতিয়া ইয়াত কোনো ধৰণৰ স্বাৰ্থ নাই তেখেতে একো বস্তুৱে বিচৰা নাই মাত্ৰ তেখেতকহে আমি বিচাৰিছোঁ যে তেখেতক আমাক লাগে তেখেতৰ দৰে মানুহ আমাৰ মাজত যদি আহে আমাৰ এই অঞ্চলত বা এইটো জেগাত আমাৰ কোনো মানে নিবনুৱা ল'ৰা নাথাকিবই তেখেতে যি ধৰণে আগবাঢ়িছে আমাৰ এখন 20টা ল'ৰা আছোঁ বুলি আপুনি গম পালে বাকী এনেকুৱা 4খন ফাৰ্ম আছে 4খন ফাৰ্ম আৰম্ভ হৈছে ইতিমধ্যে আৰু 2খন আজি বা কালি পোৱালি সোমাব বাকী কনষ্ট্ৰাকশ্যন চলি আছে আমাৰ লগত কথা পাতিছে যে মৎস্য পালনৰ কথাও পাতিছে আৰু ছাগলী কথাও পাতিছে গতিকে এইটো অঞ্চলত যে আপোনাৰ নিবনুৱা থাকিব সেইটো আৰু আশা কম গতিকে ৰাম ভূঞাদেৱক আমি বিচাৰোঁ আমাৰ ওচৰলৈ আহক আৰু তেখেতক যদি কিবা আমাৰ পৰা লাগে আমি একদম ৰেডি আছোঁ কিন্তু তেখেতে আমাৰ একো কাৰণে মাত্ৰ কৈছে য'ত যি লাগে মই কৰিম তহঁতৰ ল'ৰাকেইটা সংস্থাপন হয় আমাক সিমানটো কথা কৈছে আৰু বহুতে কৈছে যে ৰাম ভূঞাই পথ নিৰ্মাণো কৰি দিছে এবাৰ সমষ্টিৰ ভিন্ন একদম নিশ্চিত আমাৰ ইয়াৰ পৰা আপোনাৰ আধা কিলোমিটাৰমান হ'ব এই কণতে আপোনাৰ ৰাস্তা আছিলে এটা মানে বোকা যাব নোৱাৰে ল'ৰা ছোৱালী যাবলৈ অসুবিধা স্কুল কলেজলৈ ৰোগী নিব নোৱাৰে সেই ৰাস্তাত চেনগ্ৰেভেল পেলাইছে সেইদিনা ডাম্পাৰে আপোনাৰ প্ৰায় 8 ডাম্পাৰমান পেলালে তাৰপিছত অৱশ্যে আমাৰ ওচৰৰ মানুহখিনিও কাম বন কৰি সহায় কৰি দিছোঁ সম্পূৰ্ণ তেখেতে পেলাই দিছে ৰাস্তা হৈ গ'ল ইয়াত কেৱল আমাৰতো পঞ্চায়ততে এতিয়ালৈকে 6-7টা ৰাস্তা বনাইছে আৰু এখন নদী আছিলে য'ত যাব নোৱাৰে আপোনাৰ পানী বাৰিষা পাহাৰীয়া ওচৰত পানী বহুত পানী হৈ যায় দলং চলং নাছিলে আমি বিধায়ককো বহুতবাৰ জনাইছিলোঁ তেওঁ কোনো কাম খানি দিলে পঞ্চায়তত জনালোঁ আগতে অৱশ্যে আমাৰ পঞ্চায়তটো যৌথ আছিলে ভোলাবৰীৰ লগত জড়িত ভাগি গ'ল এতিয়া গৰুবন্ধা দৰবাং পঞ্চায়ত তাত তেওঁলোকে কোনো কাণসাৰ নকৰিলে ৰাম ভূঞাদেৱক মাত্ৰ এবাৰ কোৱাৰ লগে লগে তেওঁ ইয়াত যোগাযোগ কৰি বাঁহ দি সম্পূৰ্ণ খৰচ বৰ্জি আমাক বনাই দিলে অৱশ্যে বাঁহৰ দলং সেইখন কিন্তু সেইখন তেখেতে বনাই দিলে এতিয়া আমাৰ পঞ্চায়তত সেইখন কাৰণে কিছু নিশ্চিত এতিয়া ৰোগী যদি ৰাতি 1টা বজাতো কিবা হয় তেওঁ নিব পাৰিব বা স্কুল কলেজলৈ যাবলগীয়া ল'ৰা ছোৱালী বজাৰ সমাৰ কৰিব পৰা এই ব্যৱস্থাখিনি হৈছে
মই গম পাইছোঁ কালি এইখনৰ ল'ৰাকেইটাক গৈছিলে, এইখনতো তেনেকুৱা এটা অৱস্থা আছে ৰাস্তা, মানে নদী এখন পাৰ হ'ব লাগে, সেইখন বনাই দিবলৈ তেওঁ হাতত লৈছে আৰু ৰাস্তা আজি হয়তো বনাই আছে। যদি আপোনালোক বাই চান্স এফালে ঘূৰি যায় দেখিব আপোনালোকে ৰাস্তাত চেন কেবল আজিও পৰি আছে। মই এটা কথা আপোনাক সুধিব বিচাৰিছোঁ, ভিন্ন প্ৰান্তত আমি দেখোঁ কেৱল মাত্ৰ নিবনুৱা যুৱক যুৱতীসকল থাকে। নিবনুৱা যুৱক যুৱতীসকলৰ সংস্থাপন কৰিবলৈ তেওঁলোকৰ মন যে কিবা এটা আমি কৰিম, ব্যৱসায় কৰিম, পথাৰখন আমি দখল কৰিবলৈ চেষ্টা কৰিম। মূল অসুবিধাটো হৈছে টকা। মাক দেউতাকৰ আৰ্থিকভাৱে জোৰুলা, মাক দেউতাকে হাজিৰা কৰে, কোনোবাই সৰু কিবা এটা চাকৰি কৰে ধৰক, সেইটোৱে শিক্ষা ব্যৱস্থাৰ পৰা ধৰি সকলো সম্ভৱেই নহয়। একদম সত্য কথা কৈছে। এতিয়া আমি ভাবি আছিলোঁ ফাৰ্মখন বনাম বুলি, এই ফাৰ্মখন বনাবলৈ আমাক 4-5 লাখ টকাৰ প্ৰয়োজন। দেখাত হয়তো প্ৰথমতে সৰু হ'ব পাৰে, কিন্তু ইয়াত প্ৰতিটো বাচনৰ পৰা ধৰি ইয়াত লগত লাইট ফেনৰ পৰা ধৰি বহুতখিনি বিষয় আছে। এই সকলোখিনি হিচাপ কৰি 4-5 লাখ লাগে, আৰু আজিৰ যুগতনো এজন ল'ৰা নিবনুৱা ল'ৰাই ব্ৰইলাৰ ফাৰ্ম এতিয়া কেইখন হ'ল? 33খন নে কিমান বুলি কয়? টোটেল মই গম পোৱাত আমাৰ সমষ্টিটোত টোটেল 46 হৈছে ব্ৰইলাৰ ফাৰ্ম, আৰু বাকীখিনি হৈছে গাহৰি। টোটেল 66 মান এনেকুৱা হৈছে বুলি গম পাইছোঁ। আমাৰতো পঞ্চায়তত এখন 4 নম্বৰখন 4খন ফাৰ্ম আছে। মই আপোনাৰ দুপাঙৰ এই যিটো গৰুবন্ধা পঞ্চায়ত, এই পঞ্চায়ততে কেৱল মাত্ৰ ব্ৰইলাৰ ফাৰ্মেই 4খন, গাহৰি ফাৰ্ম কিমান? টোটেল মিলাই 4খন। মই গাহৰি আৰু ব্ৰইলাৰ মিলাই 4খন হয়, এখন ব্ৰইলাৰ ফাৰ্ম। আৰু 4খনততো 80টা ল'ৰা সংস্থাপন, 80টা ল'ৰা সংস্থাপন, 80 ঘৰ। 80টা ল'ৰা নহয়, 80টা ল'ৰা বুলি ক'লে ভুল হ'ব, 80 ঘৰ হয়। এঘৰ মানুহ 3-4টাকৈ মানুহ থাকে, গতিকে 80 ঘৰ মানুহ সংস্থাপন হ'ব পাৰিছে। এইটো সহজ নহয়। আপুনি মই নৰ্মেলকৈ কওঁ, ধৰি লওক আপুনি দেখাত এনে দেখিছে লাইট বা ফেনখন দেখিছে, কিন্তু ৰাতি যেতিয়া কাৰেণ্ট যাব তেতিয়া কি হ'ব? ইয়াত সেই ইনভাৰ্টাৰ লাইটৰ যিটো ব্যৱস্থা থাকে, সেই লাইটৰ ব্যৱস্থা পৰ্যন্ত কৰিছে। আৰু ইয়াত আমাৰ ইনভাৰ্টাৰ নহয়, একচুৱেলি এইটো আপোনাৰ AC/DC লাইট যিটো হয়, মানে কাৰেণ্ট গ'লেও পোহৰ থাকে, সেইটো ব্যৱস্থা কৰা হৈছে। আনকি ফাৰ্মখন 24 ঘণ্টা চাবৰ কাৰণে এটা ল'ৰাক ইয়াত স্থায়ীকৈ নিযুক্তি কৰা হৈছে, যে যাক দৰমহা পৰ্যন্ত আৰম্ভণি দেৱে দিব। তেওঁ আপোনালোকে কি কৰে তেতিয়াহ'লে? আমি তেওঁক সহায় কৰি দিওঁ। যিজন কেয়াৰটেকাৰ থাকে, ধৰি লওক এতিয়া 2000 পোৱালি আছে, এই পোৱালিখিনি অকলে এজনে পানী কঢ়িয়াই দানা কঢ়িয়াই দিবলৈ অসুবিধা হ'ব, তেওঁ পাৰ্মানেণ্টলি থাকে। আৰু আমি প্ৰত্যেকজনে 20 জন ল'ৰাই তেওঁক সহায় কৰি দিওঁ। আপোনালোকে মিলি পেলাই দৰমহা টকা মানে যিটো প্ৰফিট হয় তাৰ পৰা আকৌ আপোনালোকে এজন মানুহ ৰাখিছে মানে অস্থায়ীভাৱে? নাই, আমি ৰখা নাই বৰ্তমান, হয়তো ভৱিষ্যতে ৰাখিব লাগিব। বৰ্তমান তেখেতৰ ৰামভূঞা দেৱে দি আছে, তেখেতে পকেটৰ পৰা দি সহায় কৰিছে। মানে মই যে ক'লো আমি 0 মূলধন, আমি 1 টকা নিদিওঁ ইনকাম হোৱালৈকে, সম্পূৰ্ণ আমাক ৰামভূঞা দেৱেই দিছে। সেই দৰমহা ৰামভূঞা দেৱেই দিছে। মাটিৰ ভাড়া যদি লাগিছে ফাৰ্মখন বনাওঁতে, তাতো ৰামভূঞা দেৱে দিছে। আমাৰ কোনো মূলধন নাই। হয়তো প্ৰফিট হোৱাৰ পাছত আমি কিবা এটা দিব লাগিব সেই কেয়াৰটেকাৰজনকহে, ইমান পৰ্যন্ত আমাক সহায় কৰিছে। মানে ৰামভূঞাক আপোনালোকে প্ৰফিটৰ পৰা একো দিব নালাগে? আমি একো কথাই নাই, তেখেতৰ কোনো প্ৰফিটৰ অংকই নাহে। তেখেতে নুশুনে, কয় যে আৰু কিবা লাগে নেকি, সোধেহে আমাক আৰু কিবা লাগিব নেকি। গতিকে তেনেকুৱা এজন মানুহ আমাৰ সকলোৱে ভগৱান দেখাত দেখে। প্ৰতিজনে ইয়াত কিবা এটা হ'লে তেখেতৰ ৰামভূঞা নামে লয়, প্ৰতিজন নহয়। অৱশ্যে আমাৰ এই অঞ্চলৰ সকলো মানুহে শুনিছে। এটা স্বাৰ্থ আছে দাদা, এইটো সঁচা হ'ব পাৰে নেকি? এইটো প্ৰকৃতাৰ্থ সত্য। তাৰমানে মই আপোনাক ক'বলৈ হ'লে এনেকৈ স্বাৰ্থ একো নাই, নিস্বাৰ্থভাৱে তেওঁ কাম কৰিছে। আৰু এই প্ৰফিট সম্পৰ্কে মই আপোনাক এষাৰ কথা কৈছোঁ। প্ৰফিটটো হ'ল এনেকুৱা, যুৱকসকলৰ এই ফাৰ্মখিনি অলপ মই অকণমান ইয়াতে চোৱা চিতা কৰোঁ। তাৰমানে ইয়াত এখন ফাৰ্মত, এই ফাৰ্মখনত 130 ফুট 35 ফুট দৈৰ্ঘ্য ফাৰ্মখনত, য'ত 3000 পোৱালিৰ কেপাচিটি আছে, এই ফাৰ্মখনত আপুনি এক বেচ উঠাবৰ কাৰণে প্ৰায় 5000 টকা ভুচি লাগিব। সেই ভুচিখিনি মেলৰ পৰা আনোতে সেয়া ৰামভূঞাই গ্ৰহণ কৰিছে। ইয়াত কেয়াৰটেকাৰ পইচাটো ৰামভূঞাই গ্ৰহণ কৰিছে। আৰু ইয়াত মানে য'ত মেডিচাইন কোম্পানীৰ বাহিৰে বাকী যিখিনি আমি মেডিচাইন পাইছোঁ, সেই মেডিচাইনখিনি সম্পূৰ্ণ ৰামভূঞা ডাঙৰে ইয়াত যোগান ধৰিছে। এটাই মাত্ৰ ইয়াত উদ্দেশ্য যে ল'ৰাখিনি প্ৰতিষ্ঠা হওক, ল'ৰাখিনি হাতৰ পৰা এটকাও নাযাওক, তেওঁলোকে যিটো উপাৰ্জন কৰিব সেই উপাৰ্জনৰ 2 টকা পইচাৰে মাক বাপেকক যাতে তেওঁলোকে দালিয়ে মুঠি চিকিৎসাৰ কাৰণে ঔষধ এটা যোগান ধৰিব পাৰে, তাৰে ব্যৱস্থা কৰিছে ৰামভূঞা দেৱে। ইমানখিনি টকা যে ৰামভূঞাই যে পকেটৰ পৰা যে খৰচ কৰিছে, ৰামভূঞাই কৰে কি? ৰামভূঞা এগৰাকী উদ্যোগী ব্যৱসায়ী। হয়। ইমানখিনি সম্ভৱ জানো? এটা সমষ্টি প্ৰতিটো পঞ্চায়তত 4-5খনকৈ বিশাল এনেকুৱা ধৰণৰ ফাৰ্ম, 2000 মুৰ্গী পুহিছে, বা ক'ৰবাত এখনটো ক'লে বিহপুৰীয়া ব্লক নে ক'ৰবাত আপোনালোকে ক'লে, তাত প্ৰায় 4000 নে 5000 মুৰ্গী, 100টা নে কিমানটা মানে গাহৰি। এইটো নহয়, তেখেতে পাৰিছে মানে কথাটো এনেকুৱা, তেখেতৰ নিজৰ এইটো গাঁঠিৰ ধন। তেখেতে এজন খেতিয়কৰ সন্তান হৈও তেওঁ আজি ব্যৱসায় সূত্ৰে অলপ পইচা উপাৰ্জন কৰিছে। যিখিনি পইচা তেওঁ উপাৰ্জন কৰিছে, সেই পইচাখিনি যেনিবা তেওঁ ঘৰুৱা কামত ব্যৱহাৰ নকৰি ৰাইজৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে। পাৰ্থক্যটো কিমানে? সেই কামটো আপুনিও কৰিব পাৰে। আপোনাৰ দিনটোত উপাৰ্জনৰ 500 টকাটো আপুনি 400 টকাটো ৰাইজৰ কাৰণে দিব পাৰে, 100 টকাটো ঘৰত খৰচ কৰি। সেই কামটোহে ৰামভূঞাই কৰিছে। ৰামভূঞাৰ উপাৰ্জনৰ যি থল, সেই উপাৰ্জনৰ থলৰ পৰা তেওঁ মানে মাত্ৰ 10% বা 5% তেওঁ ঘৰৰ পৰিয়ালৰ কাৰণে খৰচ কৰি, বাকী 95% তেওঁ ৰাইজৰ কাৰণে আগবঢ়াই দিছে। গতিকে এইটো এটা মানে আমাৰ সমষ্টিৰ কাৰণে এটা। টোটেল আপোনালোকে কিমানখন ফাৰ্মত কিমান যুৱক যুৱতী, নিবনুৱা যুৱক যুৱতীক সংস্থাপন? আপুনি আজিৰ তাৰিখত 63 আমাৰ ৰানিঙত আছে। 63 × 20 সেয়া আমাৰ ষ্টুডেণ্ট মানে আমাৰ যুৱক।
মানে ৰ'ব এতিয়া গাহৰি ধৰক যেতিয়া পোহপাল হয়, গাহৰি পোহপাল কৰাৰ লগে লগে এতিয়াতো আহি গ'ল আপোনাৰ ট্ৰেইনিঙৰ কথা আহি গ'ল, প্ৰশিক্ষণৰ কথা আহি গ'ল, কাৰণ গাহৰিটো বেমাৰ বিভিন্ন ধৰণৰ থাকে। গাহৰি প্ৰতিপালন কৰাৰ আগমুহূৰ্তত আমি যিখিনি 20জনীয়া যিখিনি তালিকা আছে যুৱকৰ তালিকাৰ পৰা তাৰ পৰা এটা টিম বনোৱা হয়, এটা টিম বনোৱা হৈছে। 20জনীয়া টিমৰ পৰা এজন সদস্যক আমি যিজনে কেয়াৰটেকাৰ হ'ব তেওঁক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। আৰু সেই 20জন সদস্য থাকে, 20জন সদস্যৰ পৰা এজনক কেয়াৰটেকাৰ লৈছে। আৰু সেই কেয়াৰটেকাৰজনকে প্ৰশিক্ষণৰ ব্যৱস্থা আছে। প্ৰশিক্ষণ আমাৰ ইয়াত মানে চৰকাৰীকৃত ফাৰ্ম আছে, তেখেতসকলে ক'ত কৰাই সেইটো প্ৰশিক্ষণটো? এইটো আমি পাণবাৰীত কৰোঁ। কি ওমকাৰ বুলি এখন মানে ফাৰ্ম আছে, তাতে আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ। আমি তাতে প্ৰশিক্ষণ আমাৰ ল'ৰাবিলাকক দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু সেই প্ৰশিক্ষণৰ খৰচৰ ৰামভূঞাদেৱে গ্ৰহণ কৰিছে। সেই প্ৰশিক্ষণৰ খৰচৰ ৰামভূঞাদেৱে গ্ৰহণ কৰিছে। আৰু গাহৰিৰ কাৰণে যিখিনি দানা গৈ আছে সেই দানাখিনিও ৰামভূঞাদেৱে গ্ৰহণ কৰিছে। প্লাছ তেওঁলোকৰ যি ঘৰ দুৱাৰ প্লাছ তেওঁলোকৰ কেয়াৰটেকাৰ, ইলেক্ট্ৰিচিটি বিল, মাটিৰ খাজনালৈকে সম্পূৰ্ণ ৰামভূঞা। মুঠতে আপোনাক এটা কথাই ক'লোঁ ৰামভূঞা সম্পৰ্কে, যে তেখেতে উপাৰ্জনৰ 95% যুৱক সমাজৰ কাৰণে দান কৰিছে। মই আপোনাৰ কাষলৈ পুনৰ আহিবলৈ চেষ্টা কৰিছোঁ। আপোনাৰ দৰে কিমান যুৱক যুৱতীয়ে সংস্থাপন লাভ? আমাৰ এইখন ফাৰ্মত 20জন আমি সংস্থাপিত হৈছোঁ। এনেকুৱাকৈ আমাৰ পঞ্চায়তটো যদি চাই আপুনি 4খন ফাৰ্ম আছে, তাৰমানে 80জন। গতিকে বৰ্তমান আপোনাৰ 63 বুলি কয়, 63খন ফাৰ্ম সমষ্টিত খোলা হৈছে, মানে 1260জন। টোটেল সমষ্টিত 1260জন মানে প্ৰত্যক্ষভাৱে জড়িত, মানে 1260 গৰাকীক সংস্থাপন দিছে এইগৰাকী সমাজসেৱক ৰামভূঞাই। হয়, নিশ্চয় 1260 ঘৰ, আচলতে 1260জন বুলি ক'লে ভুল হ'ব। 1260জন ল'ৰা মানে 1260 ঘৰ সংস্থাপিত হৈছে বৰ্তমান সময়ত। আমাক তেখেতে জনাইছে আৰু বঢ়াই যাব, কণ্টিনিউ বঢ়াই তেখেতে গৈ থাকিব। আৰু কেনেকুৱা ধৰণৰ প্লেনিং আছে আপোনালোকৰ? আমি যিমান দূৰ গম পাইছোঁ, তেখেতে জনাইছে এতিয়া আমাৰ যুৱকসকলক যেনেকৈ সংস্থাপিত কৰিছে, এতিয়া নেক্সট যুৱতীসকলক বা শিক্ষিত বোৱাৰীসকলক তেওঁলোককো সংস্থাপিত কৰিব। কেনেকৈ ধৰণে কৰিব এই বিষয়ে সম্পূৰ্ণ আমাক এতিয়ালৈকে জনোৱা নাই। আমি ডিটেইলছকৈ জনাব নোৱাৰিম এই বিষয়টো, কাৰণ আমাক এতিয়ালৈকে সম্পূৰ্ণ কোৱা নাই। কিন্তু আমি যিমান জানো, যেনেকৈ আমাক যুৱকসকলক সংস্থাপিত কৰিছে ফাৰ্ম বা ইত্যাদি এনেকৈ খুলি, ঠিক একেধৰণে হয়তো কিবা পদক্ষেপ লৈছে তেওঁ। আৰু 15 আগষ্টৰ পাছত এই বিষয়ে আলোচনা কৰিম বুলি কৈছে। 15 আগষ্টৰ পিছতে মানুহ গোটাব, তেওঁলোকৰ লগত আলোচনা কৰিব, বা ৰাইজে যি ধৰণে বিচাৰে বা যি ধৰণে সংস্থাপিত কৰিব পাৰি বা যাৰ যি কোৱালিটি আছে, যি অৰ্হতা আছে, সেই ধৰণৰ। এই ফাৰ্মখন পৰিচালনা কোনে কৰে? এই ফাৰ্মখন আমাৰ 20জন আছে, যদি এজনক কেয়াৰটেকাৰ দিয়া আছে। কেয়াৰটেকাৰ গৰাকী অকণমান আহিবচোন, অকণমান আহিব। তেওঁ একদম পুৰা কামতে আছে, পুৰা ড্ৰেছ পিন্ধি থকা নাই, কিন্তু যি কি ধৰক পুৰা কামতে আছে। কি নাম? দেৱজিৎ বৰুৱা। দেৱজিৎ বৰুৱা। ইয়াতে ঘৰ নে? হয়, মোৰ ঘৰ এইটোৱে। সেইটোৱে। কিমান বেগ দানা লাগে প্ৰতিদিনাখনে আপোনাৰ মতে? খৰচ কিমান হৈছে? এই ধৰক 2000 যে আপোনালোকে মুৰ্গী ইয়াত পুহিছে, প্ৰতিদিনাখনৰ খৰচ কিমান? এতিয়া আপোনাৰ 2 বেগকৈ খাই আছে দিনে, আৰু ডাঙৰ হ'লে চাগে আৰু লাগিব। হয়, মানে 45 দিন লাগিব ন? 45 দিন লাগিব টোটেল। 45 দিনত কিমান বেগ যাব? 45 দিনত আপোনাৰ মোটামুটি 100 মান লাগিব চাগে বেগ, দানা বেগ। 50 কেজি দানা, 50 কেজিকৈ থাকে মানে বেগটোত, মানে 160 বেগ মান লাগিব। 160 বেগ লাগিব। গতিকে এই 160 বেগৰ টকা ৰামভূঞাই দিব? নহয়, আচলতে এইটো এটা বেলেগ এটা প্ৰচেছত লোৱা হৈছে। এই পইচাটো দানা বা পোৱালিৰ বিষয়টো অলপ বেলেগ ধৰণে হৈছে। তেওঁ সম্পূৰ্ণ ইয়াত আমাক দেখুৱাই দিছে, ইয়াত পইচা কাৰো নাযায়। এই পইচাটো আমাৰ পৰাও নাযায়, বা এইটো আমি বেলেগ ধৰণে এটা কোম্পানীৰ লগত কথা পাতি লৈছোঁ, সেই কোম্পানীয়ে আমাক দিব। গতিকে সেই দানা আৰু পোৱালিটো তেওঁলোকে দিব। বাকী যি যাৱতীয় খৰচ, সম্পূৰ্ণ খৰচটো ৰামভূঞাই দিব। গোটেই মানে ব্যৱস্থাপনাখিনি ৰামভূঞাই কৰি দিছে, কোম্পানী মেনেজমেণ্ট পৰা ধৰি মেলি গোটেইখিনি আপোনালোকক মাত্ৰ কৈছে যে তহঁতি কাম কৰ। হয়, একদম সম্পূৰ্ণ ব্যৱস্থাপনা তেখেতৰ। মাত্ৰ ইয়াৰ পৰা পইচাটো ইনকাম হৈ আমি হাতত চোৱালৈকে আমাৰ যিমান যি য'ত যি হ'ব সম্পূৰ্ণ ৰামভূঞাই দিব। বাকী আমি মাত্ৰ চাব লাগে, পোৱালিটো ডাঙৰ কৰিব লাগে। আৰু এইসমূহে হৈছে দৃশ্যাংশ। চাওক, এইখনতো বিশাল ফাৰ্ম এখন হ'ব, পিছলৈও বনাই আছে। আৰু এতিয়া ইয়াতেই এখন কৰ্মৰ বিপ্লৱ গঢ়িছে বিহপুৰীয়া বিধানসভা সমষ্টিত। আমি পূৰ্বে গৈছিলোঁ শিমলুগুৰি পঞ্চায়তত। শিমলুগুৰি পঞ্চায়তৰ পৰৱৰ্তী পৰ্যায়ত আমি এতিয়া আহি পালোহি দুপাং পঞ্চায়ত। গতিকে এই দুপাং যি পঞ্চায়ত, এই দুপাং পঞ্চায়তটোতো দেখিবলৈ পোৱা গ'ল 4খনকৈ ফাৰ্ম। ইয়াৰে 2-3খন গাহৰি আছে, এখন ব্ৰইলাৰ ফাৰ্ম। গতিকে ইয়াতো সম্পূৰ্ণৰূপে কৰ্মৰ বিপ্লৱ গঢ়িছে। 20জনকৈ যুৱক যুৱতীয়ে ইয়াত সংস্থাপন লাভ কৰিছে। গতিকে এইগৰাকী ব্যৱসায়ীৰ নেতৃত্বত এতিয়া সম্পূৰ্ণৰূপে এটা বিহপুৰীয়া বিধানসভা সমষ্টিত নিউ জেনেৰেশ্যন এওঁলোকে কিছু সকাহ পাইছে। এনেকৈ ধৰণে খুব সুন্দৰভাৱে তেওঁলোকে ফাৰ্মৰ ব্যৱস্থা কৰিছে। ফাৰ্মিঙৰ গাহৰি হওক, ব্ৰইলাৰ হওক, অন্য জাতি ছাগলী ফাৰ্ম কৰাৰো প্ৰাসংগিকতা এই মুহূৰ্তত আহিছে। আমি আৰু অধিক আপডেট আপোনালোকক দেখুৱাম, আৰু ই এক সুস্থ বাৰ্তা, ইতিবাচক বাৰ্তা যুৱ ব্যৱসায়ী
উদ্যোগী নাৰায়ণ ভূঞাৰ নেতৃত্বত বিহপুৰীয়া বিধানসভা সমষ্টিত এতিয়া নিবনুৱা যুৱক যুৱতীসকলক এক কৰা হৈছে। সাধাৰণতে বহুতে এইসকল যুৱক যুৱতীয়ে যিসকলে শিক্ষিত তেওঁলোকে চাকৰি এটাৰ বাবে সংস্থাপন এটাৰ বাবে ৰৈ আছে, চাকৰি বহু জেগাত ইণ্টাৰভিউ দিছে কিন্তু পোৱা নাই, বা বহু লোক বহিৰাজ্যত গৈ পেলাই ছিকিউৰিটি গাৰ্ডৰ কাম কৰি আছিলে, তেওঁলোকে ঘৰলৈ ঘূৰি আহিলে কিবা বিশেষ কাৰণত। ক'ভিডৰ সময়ত বহুত যুৱক যুৱতী ঘূৰি অহা দেখিবলৈ পোৱা গ'ল, শিক্ষিত নিবনুৱা যুৱক যুৱতী। তেওঁলোকে সমাজত এটা নাম পাইছিলে, নামটো হৈছে বেকাৰ, আৰু সেই বেকাৰসকলক এতিয়া নতুন এটা ৰূপ দিবলৈ, সংস্থাপন কৰিবলৈ ৰাম ভূঞাৰ নেতৃত্বত এই বিশেষ প্ৰচেষ্টা লোৱা হৈছে। আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে কৈছে যে 20জনকৈ সংস্থাপন, অৰ্থাৎ প্ৰায় 1200কৈ যুৱক যুৱতীক সংস্থাপনৰ প্ৰসংগ তেওঁলোকে যিহেতু লৈ আনিছে, গতিকে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এওঁলোকে কি কৰে আমি আৰু আপডেট আপোনালোকক দি থাকিবলৈ চেষ্টা অব্যাহত ৰাখিম। ইতিবাচক বা বাতৰি, ৰাজনৈতিক প্ৰেক্ষাপটৰ বিভিন্ন কথাৰ বাবে, বিশেষ বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব MMD ফ'কাছ। প্ৰতিযোগিতা অথবা পক্ষত দুষ্ট নহয়, সদায় অসমীয়াৰ স্বাৰ্থত। MMD ফ'কাছ।